Hello guys, good evening. সময় এতিয়া 8:18 গৈছে। ডেট আজি হৈ গ'ল 31 জুলাই। আমি আজি ন্যাচাৰেল গেছৰ সেল সাইডৰ ট্ৰেড এটা বৰ্তমান এক্সিকিউট কৰিলো। মানে কেটা বজাত কৰিলো এক্সিকিউট আমি কৈছিলো 6:35 আৰু কি কাৰণে ট্ৰেডটো সেল সাইডত ললো সেই বিষয়ে মই ভিডিওটো বনাই আছো। মাৰ্কেট আজি গেপ আপ ওপেন হৈছিলে। মাৰ্কেট কি হ'ল কালি যোনডোখৰত ক্লোজিং হৈছিলে সেইডোখৰতে ওপেন হ'ল। এটো লেভেলত ওপেন হৈছে মাৰ্কেট। ফাৰ্স্ট টাইম ওপেন হোৱাৰ পিছত ফাৰ্স্ট টাইম এবাৰ টাচ কৰিলে ওপৰ ব্ৰেক কৰিবলৈ হাই লগাইছে। লগোৱাৰ পিছত লওলে আহিলে আৰু এবাৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে। আকৌ তললৈ আহি এডোখৰত এডাল সাপোৰ্ট লেভেল বনাই আছে। ঠিক আছে, আকৌ এবাৰ ওপৰত এই গিটাৰ লেভেল ব্ৰেক কৰি মাৰ্কেট ডাউন সাইডত আহি গ'ল। ডাউন সাইডত আহি এডোখৰ ওয়েট কৰিলে। ওয়েট কৰাৰ পিছত আমি ৰৈ আছো আৰু এই সাপোর্ট লেভেলটো যেতিয়া ব্ৰেক কৰিছে আমি সেল সাইডত ট্ৰেডটো লৈছো। ঠিক আছে, আৰু আমাৰ টাৰ্গেটটো হ'ব 200 EMA 200 EMA যিমান ডাউন সাইডত থাকিব তেতিয়ালৈকে আমি ট্ৰেডটো মানে নেগাদো। ডাউন সাইডৰ পৰা যেতিয়া ব্ৰেক কৰিব 200 EMA আমি ট্ৰেডটো কাটি দিম। ঠিক আছে, এতিয়া বৰ্তমান যদি আমি চাওঁ চাৰিটা লটত কিমান প্ৰফিট হৈছে 1700 টকা প্ৰফিট হৈছে। 1:2 আহিছিলে কিন্তু আমি প্ৰফিট বুক কৰা নাই। বাকিখিনি আমি চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় তাৰ ওপৰত ডিপেন্ড কৰি আমি ট্ৰেডটো কাটিব লাগিব নে কাটিব নালাগে। আমি এতিয়া বৰ্তমান কষ্ট কৰি দিব পৰা হৈ আছো। 1:2 আহিলে যেতিয়া আমি ট্ৰেডটো কষ্ট কৰি দিওঁ। ঠিক আছে, আৰু বৰ্তমান এতিয়া কি হয় চাই লওঁ। চাই লৈ যদি কাটিব লগা হয় কাটিম, নহলে আমি ট্ৰেল কৰি গৈ থাকিম। ঠিক আছে, আমি এইটো ৰেটত লছ নলওঁ কেতিয়াও। আমি ট্ৰেডটো কষ্ট কৰি দিম, মানে য'ত আমি সেল কৰিছিলো তাতে লৈ আহিম ষ্টপ লছটো। তেতিয়া আমাৰ লছ নহয়। মানে যদিও মানে ওপৰলৈ গুচি যায় মাৰ্কেট তেতিয়া আমাৰ কষ্ট হৈ যাব। ধৰক আমাৰ বকাৰে চাৰ্জটোহে গুচি যাব। হেল্ল' গাইজ, সময় এতিয়া 10:11 গৈছে। আমাৰ বৰ্তমান ট্ৰেডটো কিমান প্ৰফিট চলি আছে যদি আমি চাওঁ, বৰ্তমান আমাৰ 2500 টকা প্ৰফিট চলি আছে। 3700লৈকে পাইছিলেগে। আমি এতিয়ালৈকে প্ৰফিট বুক কৰা নাই আৰু প্ৰফিট বুক কৰিম কেতিয়া আমি যেতিয়া এই 200 EMA ধৰক এনেকুৱা লেভেলত যদি সাপোর্ট ধৰক ইয়াত টাচ কৰে ব্ৰেক কৰে তেতিয়া আমি প্ৰফিট বুক কৰি দিম। যিমানটোৱে প্ৰফিট নহওক আমি এতিয়া লছটো নলওঁ, কষ্ট কৰি দিলো। ষ্টপ লছটো কষ্ট বুলি ক'লে মানে আমি যোনটো লেভেলত বাই কৰিছো সেইটো দেখিছে, সেইটো লেভেলত বাই কৰিছিলো। এতিয়া আমি ষ্টপ লছটো সেইটোতে লগাই থোৱা আছে। মানে লছ হলেও আমাৰ বকাৰে চাৰ্জ হৈ যাব পাৰে কিন্তু লছ আমাৰ নহয় মানে দেখি। ঠিক আছে, আৰু মই আপডেট দি যাম কালিলৈ কি হয়। আজি মাৰ্কেট আমি ইয়াতে এৰি দিলো আৰু তেনেকুৱা চিট চলি থাকে। কাইলৈ মই আপডেট জনাম। আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' আপডেট হৈ থাকিব। সকলোৱে চাব ভিডিঅ'খিনি। ঠিক আছে।